BTC পৰিষদীয় নিৰ্বাচন এতিয়া আপোনালোকে অকলে খেলিব তাৰপিছত দেখা গৈছে যে UPPL আৰু BPF যদি একত্ৰিত হয় আপোনালোকে কিবা প্ৰত্যাহ্বান চাওক আমাৰ কথাটো যে আমি অকলে খেলিম কোন কাৰ লগত লগ হৈ আমাৰ সেইবিলাক লৈ আলোচনা কৰিবলগীয়া নাই আমি জানো যে আমাৰ দল শক্তিশালী সংগঠন আছে আৰু প্ৰতিটো নিৰ্বাচনতে বিশেষকৈ আমি ৰাজ্যৰ নিৰ্বাচনত লোকসভাৰ নিৰ্বাচনত এইবিলাকত আমাৰ মিত্ৰ দল থাকে কিন্তু আঞ্চলিক নিৰ্বাচনসমূহত যেনেকৈ পঞ্চায়তৰ নিৰ্বাচন পৰিষদীয় নিৰ্বাচনত আমি সদায় অকলে এইকাৰণে খেলোঁ যাতে আমাৰ দলৰ সাংগঠনিক শক্তিটো আমি বৃদ্ধি কৰিব পাৰোঁ তাৰ লগে লগে আমাৰ দলীয় সতীৰ্থসকলেও তৃণমূল পৰ্যায়ত এটা নিজস্বভাৱে ইলেকশ্যন খেলাৰ পৰিৱেশ পায় গতিকে ইয়াক লৈ আমি বহুত বেছি চিন্তা কৰিবলগীয়া নাই এয়া হ'ল আমাৰ সংগঠনটো বিগত দিনসমূহত যথেষ্ট তৃণমূল পৰ্যায়ত বাঢ়ি গৈ আছে আৰু এই বাঢ়ি যোৱা সংগঠনটোক আৰু অধিক জনপ্ৰিয় কৰাৰ এইটো প্ৰয়াস মাত্ৰ KCৰ যিগৰাকী মুখ্য আছিলে তেখেতৰ কিবা কাৰণত আঁতৰিব লগা হয় তেখেতে নিজেই এইবিলাক থাকিব এইবিলাক যেতিয়ালৈকে অভিযুক্তৰ প্ৰমাণ নহয় তেতিয়ালৈ অভিযুক্তটো অভিযুক্ত হৈ থাকিব আমাৰ ইয়াতো অভিযুক্তৰ কোনো প্ৰমাণ হোৱা নাছিল KC তেওঁ নিজেই ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে গতিকে পদত্যাগ কৰাৰ কাৰণে আমি বেলেগক দায়িত্ব দিছোঁ ইয়াত আপোনালোকে যেনেকৈ অভিযুক্ত বুলি কৈ কথাটো কয় আমাৰ কথা হ'ল যে তেখেতে পদত্যাগ কৰিছে আৰু পদত্যাগ কৰাৰ কাৰণে আমি বেলেগ এজনক দায়িত্ব দিছোঁ